নমস্কাৰ, মই ডক্টৰ পংকজ গোস্বামী। আজি বিশ্ব মধুমেহ দিৱস। প্ৰতি বছৰে 14 নৱেম্বৰ তাৰিখটো আমি ইনচুলিন আৱিষ্কাৰক ফ্ৰেডৰিক বেণ্টিঙৰ জন্মদিন উপলক্ষে বিশ্ব মধুমেহ দিৱস হিচাপে পালন কৰোঁ। এই বিশ্ব মধুমেহ দিৱসৰ তাৎপৰ্য এইটোৱে যে মানুহৰ মাজত সজাগতা সৃষ্টি কৰা ডায়েবেটিছ বা মধুমেহ ৰোগ সম্পৰ্কে। এই বছৰ ডায়েবেটিছ বা মধুমেহ ৰোগৰ থিম হৈছে ডায়েবেটিছ এক্ৰছ লাইফ ষ্টেজেছ। ডায়েবেটিছ বা মধুমেহ ৰোগটো সৰু ল'ৰা ছোৱালীৰ পৰা আমাৰ ৱৰ্কিং ক্লাছৰ পৰা একদম বয়স বেছি হোৱা মানুহলৈকে সকলোৰে হ'ব পাৰে। এতিয়া এই ডায়েবেটিছ হ'লে আমাৰ কি লক্ষণে দেখা দিব পাৰে? ডায়েবেটিছ যদি হয় তেতিয়াহ'লে আমাৰ বেছিকৈ ভোক লাগিব, বেছিকৈ পিয়াহ লাগিব, বা শৰীৰটো বেছিকৈ দুৰ্বল হৈ যাব, বা মানুহজন হঠাতে ক্ষীণাই যাব পাৰে ইত্যাদি। এই ডায়েবেটিছে আমাৰ শৰীৰৰ বিভিন্ন অংগ প্ৰত্যংগত এফেক্ট কৰিব পাৰে। তাৰে ভিতৰত চকু, কিডনী, নাৰ্ভ আৰু ব্ৰেইন ইত্যাদি সকলো অংগতে এফেক্ট কৰে। এতিয়া চকুৰ ক্ষেত্ৰত ধৰক কি হয়, ডায়েবেটিছৰ কাৰণে চকুৰ ভিতৰত ধৰক যিটো ৰেটিনা আছে, এই ৰেটিনা পৰ্দাত যিবিলাক তেজ চলাচল কৰা নলী আছে, এই নলীবিলাক ফাটি গৈ তেজ জমা হ'ব পাৰে। তাক আমি ডায়েবেটিক ৰেটিনোপেথী বুলি কওঁ। তাৰোপৰি যিটো চকুৰ ভিতৰত থকা লেন্স আছে, সেইটোত কেটেৰেক্ট সোনকালে জমা হ'ব পাৰে। তাৰোপৰি ধৰক এডভান্স ষ্টেজত চকুৰ ভিতৰত প্ৰেছাৰ বাঢ়ি গৈ গ্লকমা হ'ব পাৰে। কিডনীৰ ক্ষেত্ৰত আমাৰ ডায়েবেটিক নেফ্ৰ'পেথী হ'ব পাৰে, আৰু নাৰ্ভৰ ক্ষেত্ৰত আপোনাৰ ডায়েবেটিক নিউৰোপেথী হ'ব পাৰে। এতিয়া এই সকলোবোৰ নহ'বৰ কাৰণে আমি কিছুমান সাৱধানতা অৱলম্বন কৰিব লাগে। এতিয়া এই সাৱধানতাবিলাক অৱলম্বন কৰিবলৈ যিখিনি আমাৰ কৰিব লাগে সেই সম্পৰ্কে মই দুআষাৰ ক'বলৈ ওলাইছোঁ। প্ৰথমতে আমি সদায় খোজ কাঢ়িব লাগে। নিয়মীয়াকৈ আমি যদি সদায় 45 মিনিট সময় খোজ কাঢ়োঁ তেতিয়াহ'লে আমাৰ চুগাৰ কমি থাকিব। দ্বিতীয়তে আমাৰ ধৰক ষ্ট্ৰেছ ৰিলিফ কৰিবৰ কাৰণে মেডিটেশ্যন বা যোগা কৰিব লাগে। তাৰপিছত আমি খোৱা খাদ্যৰ ওপৰত গুৰুত্ব দিব লাগে। আমাৰ খোৱা খাদ্যত সদায় কাৰ্বহাইড্ৰেট জাতীয় খাদ্য কমকৈ খাব লাগে, আৰু আমাৰ খাদ্য তালিকাত 25% কাৰ্বহাইড্ৰেট, 25% প্ৰটিন, 25% ফেট আৰু 25% ডায়েটাৰী ফাইবাৰ এইখিনি আমি খাব লাগে। আৰু খাদ্য তালিকাত প্ৰচুৰ পৰিমাণে শাক পাচলি, ফল মূল ইত্যাদি অন্তৰ্ভুক্ত কৰিব লাগে, আৰু প্ৰচুৰ পৰিমাণে পানী খাব লাগে। তাৰোপৰি এতিয়া ধৰক যিবিলাক মানুহৰ ডায়েবেটিছ অলৰেডি হৈ গৈছে, তেওঁলোকে মাজে মাজে চুগাৰ টেষ্ট কৰি থাকিব লাগে। আৰু চুগাৰ টেষ্ট কৰিলে আমাৰ ধৰক ফাষ্টিং ব্লাড চুগাৰ, নৰ্মেল ব্লাড চুগাৰ ফাষ্টিং হৈছে 110 মিলিগ্ৰামৰ মাৰ্কাৰী, আৰু 110 মিলিগ্ৰাম%, আৰু PP হৈছে 140, আৰু যদি 200তকৈ বেছি থাকে তাক আমি ডায়েবেটিছ বুলি ধৰোঁ। এতিয়া HbA1c লেভেল হৈছে 7তকৈ বেছি থাকিলে তাক আমি ডায়েবেটিছ হোৱা বুলি ধৰোঁ। তাতকৈ যদি বেছি থাকে তেতিয়াহ'লে আমি কণ্ট্ৰল কৰিব লাগে, আৰু মাজে মাজে ডায়েবেটিছ ৰোগৰ বিশেষজ্ঞ বা মেডিচিন ৰোগৰ বিশেষজ্ঞক দেখাব লাগে। এতিয়া চকুৰ ক্ষেত্ৰত আমি ডায়েবেটিছ হোৱা মানুহবিলাকে সদায় প্ৰতি বছৰে এটা ডাইলেটেড ৰেটিনা এক্সামিনেশ্যন কৰিব লাগে, আৰু চকু বিশেষজ্ঞৰ ওচৰলৈ আহি দেখাব লাগে, যাতে ভিতৰত কিবা প্ৰব্লেম থাকিলে সেইটো সোনকালে আমি ধৰা পেলাব পাৰোঁ, আৰু ভৱিষ্যতে হ'ব পৰা অন্ধতাৰ পৰা বচাব পাৰোঁ। ধন্যবাদ।